মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমি এডিআৰই 2.0 পেপাৰ 3 মানে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ কুৱেশ্যন পেপাৰৰ মেথছখিনি আমি সলভ কৰিছিলোঁ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ কুৱেশ্যন পেপাৰ টোটেল 35টা কুৱেশ্যন আহিছিলে ইয়াৰ আগৰ ক্লাছত আমি 18টা কুৱেশ্যন ডিছকাছ কৰিলোঁ আৰু বাকিখিনি আজি আমি ডিছকাছ কৰিম 35ৰ ভিতৰত 35 মাৰ্কছে স্ক'ৰ কৰা সম্ভৱ কুৱেশ্যন পেপাৰ আছিলে মেক্সিমাম কুৱেশ্যন ডাইৰেক্টলি নাম্বাৰৰ সৈতে একে কুৱেশ্যন আমাৰ যিটো মেথছৰ কোৰ্চ আছিলে মেথছৰ কোৰ্চৰ পৰা তেনেকুৱা কুৱেশ্যন কমন পৰিছিলে মেথছত মই কমনৰ কথা নকওঁৱে সদায় কনচেপ্টৰ কথা কওঁ কনচেপ্ট যিসকলৰ ক্লিয়াৰ আছে আমাৰ কোৰ্চটো চাই পিনি তেখেতসকলে 35ৰ ভিতৰত 35এ স্ক'ৰ কৰিবলৈ সম্ভৱ হৈছিলে এইটো মই কোৱা নাই যিসকলে আমাৰ মেথছৰ কোৰ্চ পাৰ্চেছ কৰিছিলে এক্সামিনেশ্যন দিছিলে পাৰ্চেছ কৰাৰ পিছত ক্লাছটো কৰিব লাগিব তেখেতসকলে ফিডবেক দিছিলে এবাৰ মই সেইটো দেখাই ল'ব বিচাৰিছোঁ যাতে আপোনালোকৰ বিশ্বাস হয় আমাৰ লক্সটক বুলি এপ্লিকেশ্যন আছে আপোনালোকে প্লে ষ্টৰত চাৰ্চ কৰিলে লক্সটক দেখা পাব তাত 50,000 ডাউনলোড হ'ল এইটো মই গৌৰৱেৰে কওঁ যে 50,000 ডাউনলোড হ'ল তাৰ পিছতো 5 ষ্টাৰ ৰেটিং আছে এটা 50,000 ডাউনলোড হোৱাৰ পিছত 5 ষ্টাৰ ৰেটিং সদ্যহতে নাথাকে এপ্লিকেশ্যনত এডুকেশ্যনেল এপ্লিকেশ্যনত কেতিয়াও 50,000 ডাউনলোডৰ পিছত 5 ষ্টাৰ ৰেটিং নাথাকে কিন্তু আমাৰ আছে কিয় আছে কাৰণ যিসকলে আমাৰ পৰা কোৰ্চ পাৰ্চেছ কৰিছিলে তেখেতসকলে এইটো আপোনালোকে চাব পাৰে যে মই কোৱালিফাইড হ'লোঁ যোগ বিয়োগ পূৰণ হৰণৰ বাহিৰে মেথছৰ একো জানা নাছিলোঁ কিন্তু আপোনাৰ কোৰ্চ চাই পিনি কোৱালিফাইড হ'বলৈ সক্ষম হৈছিলোঁ বুলি লিখিছিলে চাওক কিন্তু আপোনাৰ পৰা শিকি একো নজনা ছোৱালীজনী আজি কোৱালিফাইড হ'বলৈ সক্ষম হ'ল আৰু ফিডবেক আছে আমাৰ যে ক্লিয়াৰ এডিআৰই গ্ৰেড 3 আপোনাৰ মেথছ কোৰ্চটো লৈছিলোঁ আৰু বহুত কম টাইমত 35টা কুৱেশ্যনৰ ভিতৰত 34টা কুৱেশ্যন কৰিব পাৰিছিলোঁ যেতিয়া মেথছ নিচিনা ছাবজেক্ট এটাৰ আপোনালোকে ফুল মাৰ্কছ স্ক'ৰ কৰিবলৈ সক্ষম হয় 35ৰ ভিতৰত যদি আপুনি 32 33 যদি স্ক'ৰ কৰিবলৈ সক্ষম হয় আপোনাৰ ৰেংক অহাটো নিশ্চিত হয় কাৰণ মেথছটো এটা কনচেপচুৱেল ছাবজেক্ট হয় সকলোৱে কৰিব নোৱাৰে ইয়াৰ কুৱেশ্যনবিলাক জিকে ছেকশ্যনত কি হয় চাওক জিকে যদি এটা কুৱেশ্যন আহে সেইটো যদি কমন কুৱেশ্যন হয় মেক্সিমাম ষ্টুডেণ্টে কৰিব পাৰে আৰু যিটো সম্পূৰ্ণ আনকমন আহে সেইটো সকলোৱে কৰিব নোৱাৰে কিন্তু মেথছৰ ক্ষেত্ৰত কনচেপচুৱেল কুৱেশ্যনবিলাক সকলোৱে কৰিব নোৱাৰে যিয়ে কনচেপচুৱেল কুৱেশ্যন ক্ৰেক কৰিব পাৰিব তেখেতৰ ৰেংক অহাটো নিশ্চিত হয় ঠিক আছে আৰু আপোনালোকে ফিডবেকসমূহ নিজে চাই ল'ব পাৰিব বহুতকেইটা ফিডবেক আছে এইবিলাক দেখা পাইছে নৱজিত কুৰ্মী এখেতেও ক্লিয়াৰ কৰিছিলে এক্সাম ক্লিয়াৰ হোৱা ৰিজাল্ট দিয়াৰ পিছৰ ৰিভিউ হয় এইবিলাক চাওক 21 তাৰিখে থানু কৃষ্ণ এখেতেও ক্লিয়াৰ কৰিছে অনিন্দিতা শৰ্মা মৃদুল কুৰ্মী এই সকলোৱে মোক কণ্টেক্ট কৰিছে ইছাদি হাজৰিকাই সকলোৱে যোৱাবাৰ পাৰ্চেছ কৰিছিলে আৰু আমাৰ পৰা মেথছ কোৰ্চটো আৰু বৰ্তমান চাকৰি পাবলৈ সক্ষম হ'ল পুনৰবাৰ কওঁ যে 509 টকা হয় আমাৰ কোৰ্চৰ ফিটো এটা বহুতক যদি মই কওঁ যে আপুনি আজি 509 টকা ইনভেষ্ট কৰক আৰু এবছৰৰ পিছত আপুনি বোলে 10,000 টকা পাই যাব সকলোৱে ইনভেষ্ট কৰিব কিন্তু নিজৰ ওপৰত ইনভেষ্ট কৰিবলৈ ভয় খায় সকলোৱে মই কৈছোঁ আপুনি আজি 509 টকা ইনভেষ্ট কৰক আৰু এবছৰৰ পিছত প্ৰতি মাহে মাহে আপুনি 30,000 প্লাছ পাব কাৰণ আপোনাৰ মেথছতহে প্ৰব্লেম হৈ আছে আপোনাৰ ইংলিছতহে প্ৰব্লেম হৈছে তো মই যদি কওঁ যে আপোনাৰ মেথছ আৰু ইংলিছ এই দুটা ছাবজেক্টত আপোনাৰ এক্সামত প্ৰব্লেম হয় সেইটো আপুনিও জানে তো মই কৈছোঁ যে আপুনি আৰু চিন্তা কৰিবলৈ দৰকাৰ নাই মেথছৰ গোটেইখিনি আমি কভাৰ কৰি দিম ইংলিছৰ গোটেইখিনি আমি কভাৰ কৰি দিম ইয়াৰ বাহিৰে বেলেগ একো চাব নালাগে আপুনি এডিআৰইৰ কাৰণে আছাম পুলিচৰ কাৰণে তো তাৰপিছত আপুনি সন্দেহ কৰি থাকে চ' 500 টকা ইনভেষ্ট কৰাৰ পিছত যদি প্ৰতি মাহে 30,000 টকা পায় তাতকৈ ভাল ইনভেষ্টমেণ্ট কি হ'ব পাৰে নিজৰ ওপৰত ইনভেষ্ট কৰিবলৈ ভয় নাখাব আপোনালোকে সেই বিশ্বাসটো ৰাখক এখেতসকলে যেনেকৈ আমাক বিশ্বাস কৰিছিল আৰু বৰ্তমান চাকৰি পালে সেই বিশ্বাসটো ৰাখক 50,000 ডাউনলোডৰ পিছতো 5 ষ্টাৰ ৰেটিং এনে আমি পোৱা নাই ঠিক আছে আজিৰ ফাৰ্ষ্ট কুৱেশ্যন 19 নম্বৰ কুৱেশ্যনটো আপোনালোকে চাওক 2.19 ওপৰত বাৰ এটা দিয়া আছে এইটো হ'ল ডেচিমেলৰ পৰা ফ্ৰেকশ্যনলৈ নিব লাগে আমি চাওক ফ্ৰেকশ্যনলৈ দিব লাগে অপশ্যনবিলাক ফ্ৰেকশ্যনত আছে ভগ্নাংশত আছে তো এইটোৰ ওপৰত আমি বেলেগ এটা টপিক হিচাপে আমি ডিছকাছ কৰিছোঁ যে ডেচিমেলৰ পৰা ফ্ৰেকশ্যন কেনেকৈ নিয়া হয় বহুত সহজত আমি কৰিব পাৰোঁ যিটো এক্সট্ৰাকে 2 আছে 2 লিখিম প্লাছ চিন দিম 2-3টা মেথড থাকে আচলতে ওপৰত 19 আছে যেটাৰ আগত বাৰ আছে কেইটা নাম্বাৰৰ ওপৰত বাৰ আছে 2টা নাম্বাৰৰ ওপৰত বাৰ আছে গতিকে তলত 2টা 9 আহি যাব চ' 99 লিখিলোঁ ইয়াৰলৈকে ক্লিয়াৰ আছে কোনো অসুবিধা নাই তো এতিয়া আমি ইয়াৰ এলচিএম মানে লসাগু ল'ম 2ৰ তলত একো নাই মানে 1 আছে তো 99 আৰু 1ৰ এলচিএমটো লসাগুটো কিমান 99 হ'ব চ' 99 লিখিম 1এৰে 99ক কেইবাৰ যাব 99 বাৰ যাব ওপৰত যিটো 2 আছে তাৰ লগত 99 মাল্টিপ্লাই মই গোটেই ষ্টেপবিলাক লিখিছোঁ এক্সামত এইবিলাক লিখি থকাৰ প্ৰয়োজন নাই মই আপোনালোকক বুজাবৰ কাৰণে লিখি আছোঁ 99 ইয়াক এবাৰ যাব চ' 19 ইনটু 1 ইয়ালৈকে ঠিক আছে 2 ইনটু 99 মানে 198 হৈ গ'ল প্লাছ 19 ডিভাইডেড বাই 99 মানে 217 ডিভাইডেড বাই 99 মানে অপশ্যন বিটো হ'ব কাৰেক্ট আনচাৰ ঠিক আছে বুজি পালে নিশ্চয় যেতিয়া বাৰ থাকিব যেটা নাম্বাৰৰ ওপৰত বাৰ তাৰ তলত 2টা 9 আহি যায়
তাৰ নেক্সট এলচিএম লৈ পিনি নৰ্মেলি সলভ কৰি দিছো অপচন বি টো হল কাৰেক্ট আনসাৰ তো ইয়াৰ বেলেগ টাইপ কিছুমানো থাকে সো হে টাইপ বিলাকো আপুনি ডিসকাস কৰিব লাগিব আপোনাৰ কনসেপ্টটো ক্লিয়াৰ কৰিব লাগিব হে সম্পৰ্কে অলৰেডি আমি ডিসকাস কৰিছো আমাৰ মেথছৰ কোৰ্সত তাৰ নেক্সট কোৱেশ্চনটো যদি আমি যাও 2 টু দি পাৱাৰ 6 মানে 2 টু ছবাৰ মাল্টিপ্লাই হ'ব এনেকে 2 টু ছবাৰ মাল্টিপ্লাই হ'ব তো 2 টু দি পাৱাৰ 6 মানে আমি গম পাও 32 হয় ঠিক তেনেদৰে 3 টু দি পাৱাৰ 5 মানে 243 হয় 4 টু দি পাৱাৰ 4 মানে 256 হয় ঠিক তেনেদৰে 5 টু দি পাৱাৰ 3 মানে 125 হয় ঠিক আছে আটাইতকৈ লাৰ্জেষ্ট কোনটো হয় 256 হয় মানে 4 টু দি পাৱাৰ 4 টো আটাইতকৈ লাৰ্জেষ্ট হৈ যাব ইয়াৰ অপচন বিলাক মই লিখিব থাকি গল এটো আটাইতকৈ লাৰ্জেষ্ট হ'ব তাৰ নেক্সট কোৱেশ্চন এটো কোৱেশ্চন তো এটো কোৱেশ্চন অলপমান কনসেপচুৱেল কোৱেশ্চন হয় এটো কোৱেশ্চন অলপমান কনসেপচুৱেল কোৱেশ্চন হয় এইবিলাক কোৱেশ্চন যেতিয়া আপুনি এক্সামত কৰিব যেটো এক্সামত বহুত টাইম কম থাকে আৰু লগতে আপোনাৰ মাইন্ডটো কাম কৰিবলৈ অলপমান খৰখেৰাকে কৰিব বিচাৰে সো এনেকুৱা ধৰণৰ কনসেপচুৱেল কোৱেশ্চন যেতিয়া আপুনি মেথছৰ কৰিব আপুনি নিজে নিজে আপোনাৰ ৰেংকটো ওপৰত যাব কাৰণ সকলো এনেকুৱা ধৰণৰ কনসেপচুৱেল কোৱেশ্চন বিলাক কৰিব নোৱাৰে এক্সামত তো আপুনি যেতিয়া কৰিব জিকে 1 মাৰ্ক আৰু মেথছৰ 1 মাৰ্কৰ মাজত হেকাৰণে মই পাৰ্থক্য আছে বুলি বাৰে বাৰে কওঁ তো এইবিলাকে আপোনাৰ ৰেংক ডিসাইড কৰে কি দিয়া আছে আমাক কোৱেশ্চনটো আমি ভালকে পঢ়িম For a bicycle rider, এজন চাইকেল আৰোহী ক্ষেত্ৰত এডখৰলৈকে আমাৰ ইম্পৰ্টেন্ট নহয় it is seen that for every 2 complete pedaling the front wheel of the bicycle makes 3 complete turns এজন চাইকেল আৰোহী ক্ষেত্ৰত দেখা গল যে তেওঁ পেডেলত দুটা সম্পূৰ্ণ পাক মাৰিলে মানে চাইকেলখনৰ আগ চকাতে সম্পূৰ্ণ 3 পাক মাৰে তো ইয়াৰ পৰা আমি এটা ইনফৰমেশন পালো যেটো মই শৰ্টকে লিখি থৈ দিম এতিয়া দুটা যদি মই পেডেল মাৰো ইমানে চাইকেলখন ভাল মাত্ৰ চাইকেলৰ পেডেলটো যদি দুপাক মাৰো তেনেহলে চকাটোৱে 3 বাৰ ঘূৰি যায় চকাটো 3 চকা ঘূৰে হেতু আমাৰ দিয়া আছে স্পষ্টকে এতিয়া আমাৰ এই কমাৰ লগে আমি পঢ়িলো সদায় কমা বা দাৰি লগে পঢ়িব তাৰ নেক্সট ইফ দা ৰেডিয়াস অফ দা বাইসাইকেল হুইল ইজ 70 সেন্টিমিটাৰ যদি সাইকেলখনৰ চকাৰ ব্যাসাৰ্ধটো আমাৰ দিয়া আছে সাইকেলখন এনেকুৱা নহয় জানো ঘূৰণীয়া চকাটো তাৰ এই ৰেডিয়াসটো ব্যাসাৰ্ধটো আমাৰ দিয়া আছে 70 সেন্টিমিটাৰ এতিয়া আমাক সুধিছে দা ডিসটেন্স ইন মিটাৰ ডিসটেন্সটো মিটাৰত ওলাব লাগে কভাৰ্ড বাই দা বাইসাইকেল ইন 10 কমপ্লিট পেডেলিং 10টা সম্পূৰ্ণ পেডেল মাৰিলে 10 বাৰ সম্পূৰ্ণ পেডেল মাৰিলে সাইকেলখনে কিমান দূৰ অতিক্ৰম কৰিলে হেতু আমাক ওলাব লাগে ঠিক আছে এতিয়া এই চকাটো যেতিয়া ঘূৰিব ইয়াৰ পৰা সম্পূৰ্ণ এনেকে এপাক ঘূৰি যাব তো ই নিজৰ জেগাত নাথাকে এই নিশ্চয় অতিক্ৰম কৰিব এপাক যেতিয়া ইয়াৰ পৰা এনেকে এপাক আপুনি ঘূৰিব পেডেলটো তেতিয়া নিশ্চয় এনেকে আগবাঢ়ি যাব তো তেনেকে হি এনেকে ঘূৰি ঘূৰি কিমান দূৰত্ব অতিক্ৰম কৰিলে এই ডিসটেন্সটো আমাক ওলাব লাগে সাৰ্কুলাৰ ক্ষেত্ৰত যেতিয়া এই মাজৰ বাউণ্ডাৰীটো কথা ঘূৰা কথা আহি যায় তেতিয়া সদায় আমি সাৰ্কামফাৰেন্স ওলাও কি ওলাও সাৰ্কামফাৰেন্স পৰিধি হয়নে তো সাৰ্কামফাৰেন্স ওলাবলৈ টুৱাইস পাই আৰু ফৰ্মুলাটো আমি এপ্লাই কৰো 2 ইনটু যেহেতু অপচনত পাইটো পাই হিচাপে থৈছে পাইটো পাই হিচাপে থম ৰেডিয়াসটো 70 মানে ইয়াৰ পৰা আমি 140 পাই পালো ইয়াৰলৈকে আমাৰ ক্লিয়াৰ আছে কোনো অসুবিধা নাই এটো কিন্তু এপাকৰ হে দেই এতিয়ালৈকে আমি এপাকে ঘূৰিছো চকাটো এটা চকাটো কিমান পাক ঘূৰিলে হেতু আমি উলাই ল'ব লাগিব তো দুবাৰ পেন্ডেল মাৰিলে মানে 3 বাৰ চকাটো ঘূৰিছে তো আমি ইয়াৰ পৰা এবাৰ যদি পেন্ডেল মাৰো নাম্বাৰটো কমিলে সদায় আমি ডিভাইড কৰো এটো আমি ইউনিটাৰী মেথডত বহুত ভালকে শিকিছো ইউনিটাৰী মেথড বহুত বেছি ইম্পৰ্টেন্ট হয় আমাৰ মেথছৰ প্ৰথম ক্লাসটো হল ইউনিটাৰী মেথডৰ ক্লাস হয় তাৰ পৰা আপুনি প্ৰফিট এণ্ড লছৰ কোৱেশ্চন কৰিব পাৰিব তাৰ পৰা আপুনি পাৰ্সেন্টেজৰ কোৱেশ্চন কৰিব পাৰিব পাৰ্সেন্টেজ তাৰ পৰা আপুনি টাইম এণ্ড ৱৰ্কৰ কোৱেশ্চন কৰিব পাৰিব তাৰ পৰা আপুনি মেনচুৰেচনৰ কোৱেশ্চন কৰিব পাৰিব সো ইউনিটাৰী মেথড বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু একেবাৰে বেসিক হয় তো এডাল মাৰিলে এডাল কমিলে কাৰণে আমি ডিভাইড তো কিমান পাক মাৰিছে টোটাল 10 বাৰ পেন্ডেল মাৰিছে নাম্বাৰটো বাহিলে ওপৰত যি আছে হেতু লিখিব লাগে এ বাহাটো মাল্টিপ্লাই কৰিব লাগে 2 এ 5 বাৰ যাব মানে 15 বাৰ ঘূৰিছে চকাটো 10 বাৰ পেন্ডেল মাৰিলে মানে 15 বাৰ ঘূৰিছে চকাটো তো এবাৰ ঘূৰোতে ইমানটোমান ডিসটেন্স অতিক্ৰম কৰিছে 15 বাৰ ঘূৰিলে 15 এ মাল্টিপ্লাই কৰি দিও সো 15 ইনটু 14 মাল্টিপ্লাই কৰি 20 0 4 গুণ 4 5 গুণ 5 9 10 11 1 তো 2100 পাই পালো অপচনটো 2100 নাই 2100 কিয় নাই কাৰণ আমি এটো সেন্টিমিটাৰহে পাইছো কাৰণ 70 সেন্টিমিটাৰ আছিল আমাৰ তো আমি নিব লাগে মিটাৰলে সো 100 এ ডিভাইড কৰি দিম 0 গল 21 পাইটো হল কাৰেক্ট আনসাৰ এটো কনসেপচুৱেল কোৱেশ্চন হয় এক্সামত মই এনেকে লাইন বাই লাইন লিখিম নেকি নিলিখো মই মাত্ৰ বুজাবৰ কাৰণেহে আপোনালোক লিখি আছো গোটেইবিলাক লাইন বাই লাইন এক্সামত 2-3টা স্টেপত ওলাব পাৰি যেতিয়া আপোনাৰ স্পিডটো আহি যাব আকৌ এবাৰ বুজাই দিছো যে দুবাৰ পেন্ডেল মাৰিলে মানে 3 পাক ঘূৰে সো দুবাৰ 3 বাৰ তো 10 বাৰ পেন্ডেল মাৰিলে মানে 15 বাৰ ঘূৰিব হেতু আমি উলাই ললো আমি গম পালো যে চকাটো যদি এবাৰ ঘূৰে তেনেহলে 140 পাই ওলাইছে চকাটো এবাৰত 140 পাই ডিসটেন্স যায় সো 15 বাৰ কিমান যাব মাল্টিপ্লাই কৰি দিলো 15 তাৰ পৰা আমি 21 পাই পালো মিটাৰত ওলাইছো আমি ইয়াৰ লৈকে ক্লিয়াৰ আছে কোনো অসুবিধা নাই
কিবা কনফিউজন আছে এবাৰ আকৌ ৰিপিট কৰি চাব পাৰিব তাৰ নেক্সটটো দ্য বেছ এণ্ড দ্য হাইট অফ এ ৰাইট ট্ৰাইংগল আৰ ইকুৱেল ইন মেগনিটিউড অ'কে এইটো আমি কৰিব পাৰিম একেবাৰে সহজত আমাক ৰাইট এংগল ট্ৰাইংগল মানে সমকোণী ত্ৰিভুজৰ কথা কৈছে চ' আমি সমকোণী ত্ৰিভুজ আঁকিম সমকোণী ত্ৰিভুজ মানে এটা কোণ 90 ডিগ্ৰী সমকোণী ত্ৰিভুজ মানে এটা কোণ 90 ডিগ্ৰী এই সমকোণী ত্ৰিভুজৰ এই ভূমিটো বেছ মানে আমি যদি নাম দি দিওঁ ধৰক এই নামটো বাদ দিওঁ এই এক্সটো এইটো এক্স পুনৰবাৰ ভালকৈ চাওক এইটো এই বেছ মানে এই ভূমিটো আমি এক্স ধৰিছোঁ এই ভূমি আৰু উচ্চতা মানে হাইটটো এই হাইটটো সমান বুলি কৈছে চ' দেখা পাইছে যিহেতু সমান কৈছে মাত্ৰ সমান বুলি কৈছে কিমান আমাক দি দিয়া নাই চ' আমি এটা এক্স ধৰিলে আনটো এক্সে ধৰিব লাগিব কাৰণ সমান হয় তো আপোনাৰ যদি এক্স ধৰিবলৈ মন নাই এক্সলৈ মনত পৰি গৈছে আপুনি ৱাই ধৰি দিয়ক কি প্ৰব্লেম আছে আপুনি এ ধৰি দিয়ক আপুনি বি ধৰক কিন্তু যদি ইয়াত এ ধৰে ইয়াতো এ ধৰিব চ' মই এক্স ধৰিছোঁ ইয়াতো এক্স ধৰিছোঁ কাৰণ দুটা সমান হয় মানে এইটো যদি 50 হৈ যাব এইটো 50 হৈ যাব বুজি পাইছে চ' আমি এক্স ধৰিলোঁ তাৰ নেক্সট তৃতীয় বাহু দ্য লেন্থ অফ থাৰ্ড চাইড মানে আৰু এটা চাইডে আছে সেই চাইডটোৰ মানুহ আমাক দিয়া আছে 2√2 তো আমি গম পাওঁ পাইথাগোৰাছৰ থিয়ৰিয়াম এটা এই কৰ্ণ স্কোৱাৰ হাইপোটেনাছ স্কোৱাৰ এই কৰ্ণটো কিমান আছে এইটো স্কোৱাৰ ইকুৱেল টু এই বেছ স্কোৱাৰ বেছ মানে ভূমি স্কোৱাৰ প্লাছ এই লম্ব স্কোৱাৰ মানে এইটো স্কোৱাৰ বুজি পালে এইটো হ'ল পাইথাগোৰাছৰ থিয়ৰিয়াম তো ইয়াৰ পৰা আমি কি ওলাব পাৰিম এই দুইয়ে এই 2 স্কোৱাৰ মানে 4 হৈ যাব আকৌ এই স্কোৱাৰে আৰু এই ৰুট অভাৰে কেঞ্চেল যাব চ' অকল 2 থাকিব এইটো বুজি পোৱাত অসুবিধা হ'ল নেকি পুনৰবাৰ ক'ম এই 2 স্কোৱাৰ মানে 4 হয় আৰু এই ৰুট অভাৰে আৰু 2 কেঞ্চেল যায় অকল 2 থাকিব সেইকাৰণে 4 × 2 মই এক্সামত এনেকৈ নকৰোঁ ডাইৰেক্টলি 8 বহাম আপোনালোকক বুজাবৰ কাৰণে মই লিখি দিছোঁ এই এক্স এই যেতিয়া প্লাছ হয় x⁴ লিখি নিদিব আপোনালোকে যদি মাল্টিপ্লাই হৈ থাকে তেতিয়াহে মই কৈছিলোঁ যে যদি মাল্টিপ্লাই হৈ থাকে তেতিয়াহে পাৱাৰবিলাক প্লাছ হৈ যায় চ' x⁴ এনেকুৱা হ'লে প্লাছ নহয় এইটো প্লাছ হ'লে ইয়াৰ আগত 1 ইয়াৰ আগত 1 মানে 2 হৈ যাব 2x স্কোৱাৰ ইয়ালৈকে বুজি পালে চ' 8 ইকুৱেল টু 2x স্কোৱাৰ এই 2টো এইফালে লৈ গ'লে ডিভাইড হৈ যাব মানে 4 হ'ব চ' x স্কোৱাৰ মানে 4 হ'লে মানে xৰ ভেলুটো 2 হৈ যাব 2 স্কোৱাৰ সেন্টিমিটাৰ অপশ্যন এটো হ'ব কাৰেক্ট আনসাৰ অপশ্যন এটো হ'ব কাৰেক্ট আনসাৰ ঠিক আছে ক্লিয়াৰ আছে ওকে ৰব আমাৰ এতিয়ালৈকে মই তাকে ভাবিছোঁ ইউনিটটো কিয় স্কোৱাৰ্ড আছে এতিয়ালৈকে আমাৰ আনসাৰটো এতিয়ালৈকে ওলোৱা নাই আমাৰ আনসাৰটো এতিয়া আমি এক্সৰ ভেলুটোহে পালোঁ আমাক ওলাব দিছে এৰিয়া মানে কি হাফ ইনটু বেছ ইনটু হাইট তো হাফ ইনটু বেছটো কিমান হয় বেছটো আমি পালোঁ এতিয়া এক্স মানে আমি 2 পালোঁ চ' 2 বহাম হাইটটো আমি এক্স মানে 2 পালোঁ তো 2 কেঞ্চেল আল্টিমেটলি 2 পালে চ' অপশ্যন এটোৱে কাৰেক্ট আনসাৰ কিন্তু আমাক এৰিয়া ওলাব দিছিলে এৰিয়া ফৰ্মুলাটো হাফ ইনটু ভূমি ইনটু উন্নতি হাফ ইনটু বেছ ইনটু হাইট মই আশা কৰিছোঁ ক্লিয়াৰ আছে তাৰ নেক্সটটোলৈ যাব পাৰোঁ তাৰ নেক্সট কুৱেশ্যন চাওক কি কৈছে আমাক ইন এ ৰেঞ্জ অফ কনজিকিউটিভ নাম্বাৰ্ছ কনজিকিউটিভ মানে ক্ৰমিক সংখ্যা হয় মানে চিৰিয়েল নাম্বাৰ ক'ৰ পৰা আৰম্ভ কৰিব দিছে 1ৰ পৰা অল দ্য ইভেন নাম্বাৰ্ছ আৰ ৰিমুভড ইভেন মানে যুগ্ম সংখ্যাবিলাক সকলোবিলাক আঁতৰাই দিব কৈছে অৱশিষ্ট সংখ্যাসমূহৰ পৰা 7টা সংখ্যা বিবেচনা কৰিব দিছে তাৰ যোগফল ওকে আমি 1ৰ পৰা ষ্টাৰ্ট কৰিব দিছে নাম্বাৰ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 এনেকৈ লিখিলোঁ এতিয়া আমাক কৈছে যুগ্ম সংখ্যাবিলাক আঁতৰাই দিব দিছে তো মই যুগ্ম সংখ্যা ডাইৰেক্টলি আঁতৰাই দিওঁ তো আমি এই 2টো কাটি দিম 4টো কাটি দিম 6টো কাটি দিম 8 10 12 14 16 এইবিলাক কাটি দিলোঁ এতিয়া আমাৰ যিবিলাক থাকি গ'ল সেইবিলাকৰ মাত্ৰ 7টা নাম্বাৰ লৈ গৈছে প্ৰথম 7টা নাম্বাৰ তো এটা 1 2 3 4 5 6 7টা তো বাকীবিলাক আমাৰ প্ৰয়োজন নাই অকল প্ৰথম 7টা নাম্বাৰ ল'লোঁ তো 7টা নাম্বাৰৰ যোগফল ওলাব দিছে চামটো ওলাব দিছে মাত্ৰ যোগ কৰি দিয়ক কি প্ৰব্লেম আছে 3 1 4 4 5 9 9 7 16 16 9 25 25 11 36 36 13 36 আৰু 13 49 চ' অপশ্যন চি টো কাৰেক্ট আনসাৰ বুজি পালে একেবাৰে সহজ কুৱেশ্যন হয় ইভেন নাম্বাৰবিলাক আঁতৰাই দিব ক'লে অড নাম্বাৰবিলাক প্ৰথম 7টা মাত্ৰ যোগ কৰিব কৈছে চাম কৰি দিব কৈছে আমি 49 পালোঁ তাৰ নেক্সটলৈ আমি যাম আমাক কৈছে 2 নাম্বাৰ্ছ এ এণ্ড বি আৰ ফাৰ্ষ্ট এডেড দুটা সংখ্যা এ আৰু বি যোগাত্মক বৰ্গ এড কৰাৰ পিছত স্কোৱাৰ কৰিব দিছে তাৰপিছত চি পাব সেইটো তো দুটা সংখ্যা এটা এ ল'ব দিছিলে এটা বি ল'ব দিছে দুটা যোগ কৰিব দিছে যোগ কৰি বৰ্গও কৰিব দিছে চাওক স্কোৱাৰ কৰিব দিছে তো যোগ কৰাৰ পিছত আমি স্কোৱাৰ কৰি দিলোঁ হয়নে স্কোৱাৰ কৰাৰ পিছত আমি চি পাম বুলি কৈছে টু গেট চি পালোঁ আকৌ এটা আমাক কৈছে ইন দ্য নেক্সট ষ্টেপ বি ইজ ছাবট্ৰেক্টেড ফ্ৰম এ
a ৰ পৰা b টো বিয়োগ কৰি বৰ্গ কৰিব দিছে তো আমি এইটো ইকুৱেশ্যন 1 যদি দিওঁ আকৌ a ৰ পৰা b টো বিয়োগ কৰি সাবট্ৰেক্ট কৰিলো স্কয়াৰ কৰিলো তেতিয়া আমি আকৌ d পাম হেতু বুজিলো তো আমাক ওলাব দিছে c আৰু d এক্সপ্ৰেছ ওলাব দিছে c - d কৰিব দিছে তো 1 - 2 কৰিম ইকুৱেশ্যন 1 - 2 সিম্পলি তো a + b হোল স্কয়াৰ আমাৰ ওচৰত আছিল -a - b হোল স্কয়াৰ হৈ গল ইকুৱেল টু c - d হোল বুজি পালে না নাপালে বাৰু তো আমি এই গুটেটোৰ পৰা এই গুটেটো মাইনাস কৰিছো মাত্ৰ ইয়াৰ পৰা এটো মাইনাস কৰিলো আকৌ ইকুৱেশ্যনৰ পিছত ইয়াৰ পৰা এটো মাইনাস কৰিছো ঠিক আছে এক্সামত ইমান স্টেপ বাই স্টেপ কৰাৰ প্ৰয়োজন নাই তথাপি মই কৈ দিছো তে a স্কয়াৰ প্লাস টুৱাইস ab প্লাস b স্কয়াৰ এটা আমি সৰু পৰা পঢ়ি আহা এটা নৰ্মেল এটা ফৰ্মুলা হয় তো মাইনাস a স্কয়াৰ a - b হোল স্কয়াৰ মানে এটো মাইনাস টুৱাইস ab হ'ব হয়নে প্লাস b স্কয়াৰ হয়নে এটো ফৰ্মুলা হয় তো মই এই আগৰ পৰা এটো মাইনাস আছে তো মই এই যদি ব্ৰেকেটটো অতৰাই দিও তেতিয়া চিন বিলাক নিশ্চয় উল্টা হৈ যাব চিন বিলাক কি হৈ যাব a মাইনাস এটো প্লাস হৈ গল a মাইনাস a প্লাস এটো মাইনাস হৈ গল বুজি পালে নে নাপালে বাৰু আকৌ এবাৰ বুজাম নেকি মই বুজাইছো কাৰণে টাইম লাগি আসলে এটো আসলে হয়নে মই কৈছো ব্ৰেকেটটো অতৰাই দিলে মানে a মাইনাস a প্লাস a মাইনাস হৈ গল a মাইনাস a প্লাস হৈ গল a মাইনাস a প্লাস a মাইনাস হৈ গল বুজিলে তো কি কেনসেল যাব a স্কয়াৰ মাইনাস a স্কয়াৰ কেনসেল b স্কয়াৰ মাইনাস b স্কয়াৰ কেনসেল টুৱাইস ab 4ab হৈ গল 4ab ইকুৱেল টু c মাইনাস d ঠিক আছে সো অপশন ডি টো হল কারেক্ট আনসার আমাক c মাইনাস d টো ওলাব দিছে নে সব c মাইনাস d ওলাব দিছে c মাইনাস d টো আমি 4ab পালো সো 4ab টো হ'ব কারেক্ট আনসার দুই তিনটা স্টেপত ওলাই যায় আৰামছে আনসারটো মাত্ৰ কনসেপ্টটো ক্লিয়াৰ হ'ব লাগে ওকে এইখিনতে ইংলিশৰ কোৱেশ্চনটা হুমাই আছে ইংলিশৰ কোৱেশ্চনটো এডিআৰই পেপাৰত আহা হয় এডিআৰই 1 ত আহিছিলে কনসেপচুৱেল কোৱেশ্চন হয় আপোনালোকে সদায় এটা কথা মনত ৰাখিব এটোক আমি শুদ্ধ কৰিব লাগে চাও ইয়াৰ শুদ্ধ কৰি ইয়াৰ ইমপ্ৰুভমেন্ট কৰি কোনটো কাৰেক্ট হয় হেতু ওলাব লাগে ইয়াত ভুল হৈ আছে তো যেতিয়া ওয়ান অফ দা রুল পাব এই ওয়ান অফ দা রুলে কয় যে ওয়ান অফ দাৰ পিছত যেটো নাউন থাকিব কিবা এটা বস্তুৰ নামকে নাউন কোৱা হয় হয়নে যেটো নাউন থাকিব হেতু সদায় প্লুৰেল ফৰ্মত থাকিব সো প্ৰথম অপচন এই বুকটো হ'বই নোৱাৰে ডাইৰেক্টলি কেনসেল ওয়ান অফ দা রুলে কয় যে তাৰ লগত যেটো নাউন লাগি থাকিব হেতু সদায় প্লুৰেল ফৰ্মত থাকিব প্ৰথম কথা সেকেন্ড কথা তাৰ পিছফালে যদি এটো কয় ৰিলেটিভ প্ৰনাউন এই ডেটটো কয় ৰিলেটিভ প্ৰনাউন বুলি কি বুলি কয় ৰিলেটিভ প্ৰনাউন যদি এই ৰিলেটিভ প্ৰনাউনটো নথকা হেতেন এটো সিঙ্গুলাৰে থাকিল হেতেন ভাৰ্বটো কিন্তু যেহেতু ৰিলেটিভ প্ৰনাউন ডেট আছে সেই কাৰণে এটো কেতিয়াও সিঙ্গুলাৰ হ'ব নোৱাৰে এই ৰিলেটিভ প্ৰনাউন থকা লগালগ ইয়াৰ মতে বহাব লাগিব ইয়াত প্লুৰেল আছে সেই কাৰণে ইয়াৰ মতে এটো হেজ নাহিব ইয়াত হেভ আহিব হেভ নাহিব হেজ আহিব ঠিক আছে বুজি পালে নে নাপালে বাৰু মই কি কলো এতিয়া সো ইয়াত হেজ আছে চাও এটো কেনসেল হৈ গল হয়নে এটো কেনসেল হৈ গল তাৰ নেক্সট আমাৰ ওচৰত এই দুটা আছে ইয়াত যেহেতু এই ৰিলেটিভ প্ৰনাউনটো আছে গতিকে আমি নিজে নিজে আতৰাই দিব নোৱাৰো কোৱেশ্চনত আছিল হেতু দেখা পাইছে সো অপচন সি কেনসেল ইয়াত আতৰাই দিছে চাও সো অপচন বি টো কাৰেক্ট আনসার দিস ইজ ওয়ান অফ দা বেস্ট বুকস that have been written in 10 years ক্লিয়াৰ হল নে নহল বাৰু ওয়ান অফ দা রুল আছে ওয়ান অফ দা রুল যেতিয়া দেখা পাব আপোনালোকে সদায় ফাৰ্ষ্টৰ ওয়ান অফ দা দেখা লগালগ সদায় এটো প্লুৰেল ফৰ্ম কৰিব যদি ৰিলেটিভ প্ৰনাউন আছে ইয়াত এই ভাৰ্বটো সিঙ্গুলাৰ হেজ নাহে হেজ হলনি হেভ আহিব প্লুৰেল ফৰ্মটো আহিব সো অপচন বি টো কাৰেক্ট আনসার ঠিক আছে এই পইণ্টটো ওলাই গৈছে মই আশা কৰিছো ক্লিয়াৰ আছে যেতিয়া টপিক ওয়াইজত পঢ়িব ভালকে তেতিয়াহে গম পাব এনেকে মাজত অলপমান অসুবিধা হয় আসলতে এতিয়া ফাইন্ড দা লিষ্ট নাম্বাৰ by which 1250 must be multiplied to make it a perfect square ন্যূনতম কি সংখ্যাৰে 1250 পূৰণ কৰিলে ই এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব এটা মই এটা কথা কম আপোনালোকক 25 টো এটা পারফেক্ট স্কয়াৰ হয় কিয় হয় কাৰণ একেটা নাম্বাৰ আমি দুবাৰ মাল্টিপ্লাই কৰি পাওঁ 5 ৰ স্কয়াৰ হয় এটো 5 দুটা আছে চাও বুজি পালে আপোনালোকে ঠিক তেনেদৰে 625 টো এটা পারফেক্ট স্কয়াৰ হয় কাৰণ 25 দুবাৰ মাল্টিপ্লাই কৰি পাওঁ তো এই 1250 টোকো পারফেক্ট স্কয়াৰলে কনভাৰ্ট কৰিব লাগে আমি ফাৰ্ষ্টত 1250 ক আমি ভাঙি দিম তো আমি 2 ৰে ভাঙিলে মানে 2 6 গুণ 12 একদম সৰু নাম্বাৰে ভাঙিম 2 6 গুণ 12 2 2 গুণ 4 1 10 2 5 গুণ 10 25 into 25 মানে 625 তো আমি কি দেখা পালো 1250 মানে আমি কি দেখা পালো যে 2 into 25 into 25 দেখা পাইছো আমি এই মাত্ৰ শিকিলো যে পারফেক্ট স্কয়াৰ হবলৈ হলে একেটা নাম্বাৰ দুবাৰ মাল্টিপ্লাই হয় 25 দুবাৰ মাল্টিপ্লাই হল ঠিকে আছে কিন্তু 2 টো অকল এটাহে আছে গতিকে আৰু এটা ন্যূনতম নাম্বাৰ আৰু এটা লিষ্ট নাম্বাৰ 2 ৰে মাল্টিপ্লাই কৰিব লাগিব কিহেৰে পূৰণ কৰিব লাগিব সুধিছে আমাক চাও
কিহেৰে মাল্টিপ্লাই কৰিব লাগিব, কিহেৰে পূৰণ কৰিব লাগিব, আমি ক'ম যে যিহেতু 2 অকল এটা আছে আৰু এটা 2ৰে মাল্টিপ্লাই কৰিলে ই এটা পাৰফেক্ট নাম্বাৰ হৈ যাব। কাৰণ পাৰফেক্ট নাম্বাৰ হ'বলৈ হ'লে একেটা নাম্বাৰ দুবাৰ মাল্টিপ্লাই কৰিব লাগে। ইয়ালৈকেও ক্লিয়াৰ আছে, মই আশা কৰিছোঁ সম্পূৰ্ণ ক্লিয়াৰ। কমেণ্টত ক্লিয়াৰ শব্দটো দেখা পালে মই উৎসাহ পাওঁ ভিডিঅ' বনাবলৈ, কাৰণ বহুত কষ্টৰ মাজেৰে ভিডিঅ' বনাই আছোঁ। কি কষ্ট বহুতে ক'ব, মেণ্টেলি কষ্ট। কিমান বাৰ কম, when the numerator of a fraction নহয় fraction is multiplied by 4 and the denominator by 9, the fraction reverses. এটা ভগ্নাংশৰ লবক যদি 4ৰে আৰু হৰক যদি 9ৰে পূৰণ কৰা যায়, ভগ্নাংশটো প্ৰতিলোম পোৱা যায়। এক্স ৱাই ধৰি মই এইটো কৰিব পাৰোঁ, বহুত টাইম লাগিব, কিন্তু মই অপশ্যনৰ পৰা যদি কৰিবলৈ যাওঁ, অপশ্যনটো ধৰক আমাৰ 4/5টো মই কাৰেক্ট বুলি ধৰিলোঁ, ভগ্নাংশটো 4/5 হয়। ইয়াৰ নিউমাৰেটৰটোৰ লগত 4 মাল্টিপ্লাই কৰিব দিছে, লবৰ লগত 4 মাল্টিপ্লাই কৰিম, হৰৰ লগত 9 মাল্টিপ্লাই কৰিম, তো 4 4 গুণ 16 হৈ গ'ল, 5 9 গুণ 45 হৈ গ'ল। ঠিক আছে, তো ইয়াৰ এইটো উল্টা হৈছে নেকি? মই যদি সৰু কৰিব যাওঁ, একোতে ধৰক আমাক সৰু নহয়। ঠিক আছে, তো ইয়াৰ প্ৰতিলোম মানে ভগ্নাংশটো ৰিভাৰ্চ হৈছে নেকি? নাই হোৱা, প্ৰতিলোম হোৱা নাই, উল্টাটো পোৱা নাই, গতিকে এইটো হ'ব নোৱাৰে। তেনেকৈ মই 2/3টো কৰিম। চ' 2/3 ইনটু 4, ওপৰত 4 মাল্টিপ্লাই, তলত 9 মাল্টিপ্লাই, 8/27, ইয়াৰো উল্টা হোৱা নাই। ঠিক তেনেদৰে ইয়াৰো কৰিম, মই ইয়াৰ কৰি চাওঁ। ঠিক আছে, 3/2 মোৰ ওচৰত আছে, ওপৰত মাল্টিপ্লাই কৰিম 4, তলত মাল্টিপ্লাই কৰিম 9, তো ইয়াত 12 হৈ যাব, ইয়াত 18 হৈ যাব। ইয়াক কাটা কাটি যাব, চাওঁ এইবিলাকক কাটা কাটি নাযায় কাৰণে মই কৰা নাই। ইয়াক 6ৰে দুবাৰ যাব, ইয়াক 6ৰে 3বাৰ যাব। তো এই ভগ্নাংশটোত আছিলে 3/2, তাৰ প্ৰতিলোম তাৰ উল্টাটো চাওক 2/3 পাইছোঁ। চ' অপশ্যন ডি টো কাৰেক্ট আনচাৰ। আমি এনেকৈ অপশ্যনৰ পৰাও কৰিব পাৰোঁ। পুনৰবাৰ ক'ম, আমি কি কৰিলোঁ, আমি প্ৰশ্নক মাত্ৰ ফ'ল' কৰিছোঁ। নিউমাৰেটৰ লবক 4ৰে মাল্টিপ্লাই কৰিব দিছে, ডিনমিনেটৰক 9ৰে মাল্টিপ্লাই কৰিব দিছে, গতিকে হৰক 9ৰে মাল্টিপ্লাই কৰিলোঁ। কৰাৰ পিছত আমি দেখা পালোঁ 12 আৰু 18 পালোঁ, 6ৰে কাটিলোঁ, 6 2 যা 6 3 যা 2/3 পালোঁ। প্ৰথম অৰিজিনেলটো আছিলে 3/2, তাৰ প্ৰতিলোম উল্টাটো 2/3 পাইছোঁ, তাৰমানে অপশ্যন ডি টো হ'ল কাৰেক্ট আনচাৰ। বাকীবিলাকত আমি সেইটো পোৱা নাই। তাৰ নেক্সটটো, এইটো কুৱেশ্যন ডাইৰেক্টলি কৰিছোঁ, একজেক্টলি ছেম কুৱেশ্যন আমি কৰিছোঁ, একজেক্টলি ছেম কুৱেশ্যন আমাৰ কৰা আছিলে। এইটো নাম্বাৰৰ সৈতে কি কুৱেশ্যন কমন পৰিছে। এট হোৱাট পাৰ্চেণ্ট অফ চিম্পল ইণ্টাৰেষ্ট ডাজ এন এমাউণ্ট অফ মানি ডাবল ইন 12 years? সৰল সুতত মূলধন 12 বছৰৰ মূৰত দুগুণ হ'বলৈ হ'লে সৰল সুতৰ হাৰ কিমান হ'ব লাগিব? ঠিক আছে, সৰল হ'ল চিম্পল ইণ্টাৰেষ্ট। তো আমি চিম্পল ইণ্টাৰেষ্ট মানে এটা ফৰ্মুলা গম পাওঁ, একেবাৰে ইজি, PNR ডিভাইডেড বাই 100, সেইটো আমি গম পাওঁ। ইয়ালৈকে ক্লিয়াৰ আছে? মোক এটা কথা কওক আপোনালোকে, যদি আপোনালোকৰ প্ৰিন্সিপাল মূলধনটো যদিহে আপোনালোকৰ ধৰক 200 টকা আছে, তো সেইটো ডাবল হৈ গ'ল মানে সেইটো কিমান টকা হ'ব লাগিব? ডাবল হৈ গ'ল মানে সেইটো 400 টকা হ'ব লাগিব। মানে ইণ্টাৰেষ্ট যিটো পাব আপোনালোকে, চিম্পল ইণ্টাৰেষ্টটো সমানে বাঢ়িব লাগিব। হয় নে নহয় মোক সেইটো কথা কওক। যদি আপোনালোকৰ ওচৰত আজি 200 টকা আছে, সেইটোক ডাবল কৰিব লাগে মানে আপুনি 400 টকা কৰিব লাগিব ডাবল মানে। তো আপোনাৰ মূলধনটো 200 আছে আৰু ইণ্টাৰেষ্ট আৰু সুদটো যিমান পাব সেইটো মূলধনৰ সমানেই পাব লাগিব, তেতিয়াহে ডাবল হ'ব। তাৰ পৰা মই এইটো কনক্লুজনলৈ আহিব পাৰোঁনে যে এই প্ৰিন্সিপাল আৰু চিম্পল ইণ্টাৰেষ্টটো দুটা সমান হয়, সমান হ'ব লাগিব। তো মানে মই এই চিম্পল ইণ্টাৰেষ্টৰ ঠাইত PA লিখিব পাৰিম, চিম্পল ইণ্টাৰেষ্ট অব্লিক P একেটা কথা হয়। তো সেইটো কাৰণে ইয়াতো মই একেটা কামেই কৰিছোঁ, চিম্পল ইণ্টাৰেষ্ট মানে P লিখিছোঁ, কাৰণ প্ৰিন্সিপালৰ সমানেই হয়। তো প্ৰিন্সিপালটো PA লিখিছোঁ, আৰু অকল আমাৰ বছৰ সময়টো দিয়া আছে, N মানে 12 দিয়া আছে, ৰেট অফ ইণ্টাৰেষ্টটো ওলাব লাগে ডিভাইডেড বাই 100। AP কেঞ্চেল গুচি গ'ল। তো এই 100টো এইফালে ক্ৰছ মাল্টিপ্লাই হ'লে মানে ওপৰত 100 যাব, এই 12টো এইফালে ক্ৰছ মাল্টিপ্লাই হ'লে তলত 12 আহিব, ইকুৱেল টু R। এতিয়া 12ৰে কিমান বাৰ যাব, 12ৰে যদি মই কাটা কাটি কৰোঁ, প্ৰথম কথা 4ৰে কাটিলে 4 3 গুণ, 4ৰে কাটিলে 4 25, তো 25 ডিভাইডেড বাই 3 পালোঁ ৰেট অফ ইণ্টাৰেষ্টটো। ইয়াক যদি মই কাটা কাটি কৰোঁ, 3ৰে 8 বাৰ যাব, এবাৰ 3 8 গুণ 24, 1 1। চ' এইটো ক'ত আছে? অপশ্যন চিত আছে। এইটো কেনেকৈ কৰিলোঁ? এইটো মিক্স ফ্ৰেকশ্যনলৈ কনভাৰ্ট কৰিছোঁ মাত্ৰ। কেনেকৈ কৰে? 3 8 গুণ 24, তলত 1। চ' এই 3টো তলত লিখা যায়, যিটো মাল্টিপ্লাই কৰে সেইটো ওপৰত লিখে, আৰু ভাগশেষটো একদম ওপৰত লিখে। ঠিক আছে, মই আশা কৰিছোঁ ক্লিয়াৰ আছে। অ'কে, বুজি নাই পোৱা ন? বুজি নাপালে মই আছোঁ, মই বুজাম। আমাক কৈছে যে কিমান পাৰ্চেণ্ট চিম্পল ইণ্টাৰেষ্ট হ'ব লাগিব, সৰল সুতৰ হাৰ হ'ব লাগিব, যাতে 12 বছৰৰ মূৰত মূলধনটো দুগুণ হৈ যায়। আপোনাৰ ওচৰত 200 টকা আছে, ঠিক আছে, 200 টকাত খেলি মেলি লাগিছে, কম টকা লওঁ। আপোনাৰ ওচৰত 100 টকা আছে,
100 টকা ডাবল কৰিব লাগে মানে 100 টকাটো আপুনি 200 টকালৈ কনভাৰ্ট কৰিব লাগিব ডাবল কৰিব তো আপোনাৰ ওচৰত অলৰেডি 100 টকা আছে আপোনাক আৰু ইন্টাৰেষ্ট সিম্পল ইন্টাৰেষ্ট আৰু 100 টকা এটা প্ৰয়োজন হ'ব তাৰমানে মূলধনৰ সমানে আপোনাক লাগিব ইয়াৰ পৰা মই এটা কথা ক'ব পাৰো যে মূলধন আৰু ইন্টাৰেষ্ট সিম্পল ইন্টাৰেষ্টটো সমান হয় সেইকাৰণে যেটো সিম্পল ইন্টাৰেষ্ট আছিল তাৰ ঠাইত মই মূলধনে বহাই দিছো পি প্ৰিন্সিপালে বহাই দিছো সব মূলধন তো এই প্ৰিন্সিপাল কেনসেল গল পি কেনসেল 100 to cross multiply হয় উপৰ 12 to cross multiply হয় 12 25 divided by 3 তাক মিক্স ফ্ৰেকশনলে মাত্ৰ আমি কনভাৰ্ট হে কৰি দিছো সো অপচন সি টু কাৰেক্ট আনসাৰ এনেকে আপুনি মাঝে মাঝে পঢ়িলে মানে কনসেপ্ট বিলাক ক্লিয়াৰ নহব কনসেপ্ট কিটা ক্লিয়াৰ হ'ব যেতিয়া একেবাৰে বেসিক পইণ্টৰ পৰা ষ্টাৰ্ট কৰি পিনে আপুনি প্ৰেক্টিস কৰি এডভান্সৰ লৈকে যাব তেতিয়াহে কনসেপ্ট ক্লিয়াৰ হ'ব আৰু তাৰ কাৰণে আমাৰ মেথছৰ কোৰ্সটো আছে when the ratio of radii of two radius এইবিলাক গুটেখিনি কৰা আছে আমাৰ the ratio of two radius is 1:3 দুটা বৃত্তৰ ব্যাসাৰ্ধৰ অনুপাত 1:3 দি আছে বৃত্ত দুটাৰ ক্ষেত্ৰফলৰ অনুপাত ওলাব লাগে একেবাৰে সিম্পল কোৱেশ্চন হয় কি কৰিম আমি যে আমাক ব্যাসাৰ্ধ এটা ব্যাসাৰ্ধ x ধৰিম 1x মানে এটাটো 3x ধৰিম ঠিক আছে অনুপাত কৈছে আমি অনুপাত ওলাম তো আমি ইয়াৰ ক্ষেত্ৰফল এৰিয়া ওলাব লাগে বৃত্তৰ এৰিয়া কি হয় পাই r স্কয়াৰ r মানে আমাক দিয়া আছে এটো x গতিকে rx স্কয়াৰ ইজ টু পাই এটো মানে পাই r স্কয়াৰ হয় ইয়াত r মানে কিমান 3x হয় গতিকে 3x হোল স্কয়াৰ হল তো পাই x স্কয়াৰ প্লাস পাই 3 into 3 স্কয়াৰ মানে 3 into 3 গতিকে 9 হৈ গল x স্কয়াৰ তো পাই ক্যান্সেল x স্কয়াৰ ক্যান্সেল মানে একো নাই মানে 1 আছে সো 1:9 হ'ব কাৰেক্ট আনসাৰ অপচন সি টু হ'ব কাৰেক্ট আনসাৰ ঠিক আছে মই যাব পাৰো নেক্সট টুলে এটো ক্লিয়াৰ আছে জাস্ট আমি ফৰ্মুলা বহাই দিছো এৰিয়াৰ তো 100 of 100 when 100% of 100 when added to 200% of 200 would be 100 or 100% লগত 200 or 200% 100 or 100% মানে কিমান 100 হয় ওকে কাৰোবাৰ খেলি মেলি লাগিব পাৰে তো একদম বেসিক মেথডত সলভ কৰিম এটো 100 হয় ৰ মানে মাল্টিপ্লাই অফ মানে মাল্টিপ্লাই এটো 100% হয় 100% মানে 100 divided by 100 ঠিক আছে ওকে এটাটো খেলি মেলি আছে ইংলিশৰ পৰা কৰিব লাগে ওকে কৰিম 100% অফ একদম আৰু সিম্পল কে কৰিম একদম বেসিক মেথডত কৰিম এড কৰিব দিছে যোগ কৰিম 200% সো 200% অফ 200 হল ইতিয়াটো ক্লিয়াৰ একো খেলিমেল নাই তো যতে পার্সেন্টেজ সিম্বল দেখা পাবো সদায় তলত 100 এ ডিভাইড অফ মানে মাল্টিপ্লাই পুনৰ যতে পার্সেন্টেজ সিম্বল দেখা পাবো তাতে সদায় 100 এ ডিভাইড অফ মানে মাল্টিপ্লাই তো a0 cancel তো 100 into 1 মানে 100 200 into 2 মানে 400 তো 100 আৰু 400 যোগ কৰিলে মানে 500 সো অপচন সি টু কাৰেক্ট আনসাৰ এটা ক্লিয়াৰ আছে একেবাৰে বেসিকৰ পৰা বুজালো মই যতে পার্সেন্টেজ সিম্বল তাতে 100 ডিভাইড যত পার্সেন্টেজ সিম্বল তাতে 100 ডিভাইড আৰু বেসিক কোৱেশ্চন নাই 35 টা কোৱেশ্চন আছে আৰু কেটামান আছে if a plus b equal to 8 b plus c equal to 20 a plus c equal to এইটো a square plus b square ফৰ্মুলা টো ওলাব লাগে ওকে এটা আমাক দিয়া আছে আমি কি কৰিব পাৰো যে a plus b b plus c এই গুটেখিনি যদি যোগ কৰি দিও মানে a plus b আকৌ b plus c আকৌ b plus c আকৌ a plus c আকৌ a plus c গুটেইবিলাক যোগ কৰিলে মানে কি হ'ব ইফালে প্ৰথমত 8 আছিল গতিকে 8 প্লাস ইকুৱেলছন ইফালে 20 আছিল 20 প্লাস ইফালে 18 আছিল 18 বহালো ঠিক আছে ইয়াৰ লাগি তো a দুটা আছে গতিকে টুৱাইস a হৈ যাব a স্কয়াৰ লিখি নি দিব আকৌ a into a মাল্টিপ্লাই হলে মানে হে পাৱাৰ বিলাক যোগ হয় ইয়াত 1 1 যোগ হয় a স্কয়াৰ তো ইয়াত মাল্টিপ্লাই হোৱা নাই প্লাস আছে গতিকে টুৱাইস a b টুৱাইস b c plus c টুৱাইস c equal to 28 আৰু কিমান হৈ যাব এটো 46 তো দুইটো কমন লৈ লম সকলোৰ পৰা দুইটো যদি কমন লৈ লয় এফালে a plus এ দুইটো ইয়াত গুছি গল ব্ৰেকেট লৈ আনলো এ দুইটো ইয়াত গুছি গল অকল b থাকিলে এ দুইটো ইয়াত গুছি গল অকল c থাকিলে 46 তো a plus b plus c ৰ ভ্যালুটো এ দুইটো এফালে গলে ডিভাইড হ'ব 46 ৰ দুইৰে ডিভাইড কৰিলে 23 পালো ইয়াৰ লাগে ক্লিয়াৰ আছে না মোক হেতুকো ইয়াৰ লাগে ক্লিয়াৰ আছে তাৰ নেক্সট আমি কি কৰিম এই b plus c মানে আমি কি গম পাছো b plus c মানে আমি কি বহাব পাৰো তাৰ ঠাইত এই 20 বহাব পাৰো সো ইয়াৰ ঠাইত 20 বহাম
ইকুৱেল টু 23 হ'ল ইয়াৰ পৰা a ভ্যালুটো আমি ওলালে প্লাস টু এফালে গ'লে মাইনাস 23 পৰা 20 গ'লে 3 ক্লিয়াৰ আছে এক্সামত টাইম নালাগে মই বুজাই আছো কাৰণে টাইম লাগিছে এক্সামত স্পিড আহি যাব নিজে নিজে যেতিয়া কনসেপ্ট ক্লিয়াৰ হ'ব a পালো 3 তো b টো ওলাব পাৰিম আমাক এই ইকুৱেশ্যনটোৰ পৰা a + b = 8 প্ৰথম ইকুৱেশ্যনটো ললো তো a মানে আমাৰ 3 আছে a তো এফালে গ'লে মাইনাস হৈ যাব গতিকে 8 - 3 = 5 a ভ্যালু পালো 3 b ভ্যালু পালো 5 হয়নে দুটা a² + b² লাগে a² + b² মানে 3² + 5² মানে 9 + 25 মানে 36 হ'ব কারেক্ট আনসার সরি 34 হ'ব কারেক্ট আনসার তো এক্সামত এইবিলাক কৰি থকাৰ প্ৰয়োজন আছে নেকি নালাগে আপুনি মুখতে ওলাব পাৰিব মই আশা কৰিছো ক্লিয়াৰ আছে তাৰ নেক্সট টাইম যাম এইবিলাক কোৱেশ্চন ডাইৰেক্টলি কৰা কোৱেশ্চন হয় আমি বহুতবাৰ কৰিছো এইবিলাক কোৱেশ্চন এক্সামত আহিছে এক্সামৰ আগত কৰিছো 2 to the power x ৰ ভ্যালু যদি 32 হয় তেনেহলে সরি 2 to the power x ৰ ভ্যালু 32 তেনেহলে x ৰ ভ্যালু কিমান হ'ব ওলাব লাগে ডাইৰেক্টলি 5 হ'ব বুলি আপোনাক কৈ দিব পাৰিব কেনেকে ক'ব পাৰিব কাৰণ মই 32 টোক প্ৰথমত ভাঙিম 2 ৰে 16 বাৰ যাব 2 ৰে 8 বাৰ যাব 2 ৰে 4 বাৰ যাব 2 ৰে 2 বাৰ যাব তাৰ মানে 32 যেটো আছে 32 ৰ ঠাইত মই লিখিব পাৰিম 2 to the power 5 মানে 2 5টা মাল্টিপ্লাই হলে এই বেসটো যদি সেম হয় এই পাৱাৰটো সেম হয় গতিকে x ৰ ভ্যালুটো 5 অপচন বি টো কারেক্ট আনসার তাৰ নেক্সট লৈ যাম এইবিলাক কোৱেশ্চন কৰা হয় মানে মই বাৰে বাৰে ক'বলগীয়া হৈছে আপোনালোকৰ কাৰণ এইবিলাক আমি এক্সামৰ আগতে আমাৰ কোৰ্সত কৰাইছো ডাইৰেক্টলি নাম্বাৰ বিলাক কমন পৰিছে এক্স্যাক্টলি সেম নাম্বাৰ কৰাইছো আমি তো এক্সামত বহুতে কৰিছো নাই ডাইৰেক্টলি অপচনটো এনেকে লৈছে আৰু এই 23 টো কারেক্ট আনসার বুলি দিছে কাৰণ কৰা কোৱেশ্চন হয় দা সাম অফ 5 কনজিকিউটিভ অড নাম্বাৰ ইজ 95 পাঁচটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল 95 ওকে এটো ভালকে চাব দেই এটো বহুতে কনফিউজন কি ধৰে মই যদি এটা নাম্বাৰ x ধৰো তাৰ নেক্সট নাম্বাৰটো x + 2 ধৰিম তাৰ নেক্সট নাম্বাৰটো x + 4 ধৰিম তাৰ নেক্সট নাম্বাৰটো x + 6 তাৰ নেক্সট নাম্বাৰটো x + 8 পাঁচটা নাম্বাৰ হল এই পাঁচটা নাম্বাৰ যদি মই যোগ কৰি দিও যোগ কৰি দিলে মানে কিমান পাম ইকুৱেল টু 95 পাম হেতু আমাক কৈছে এটা বহুতে মোক ক'ব যে আমাক অযুগ্ম সংখ্যাহে কৈছে আমাক অড নাম্বাৰহে কৈছে তো অযুগ্ম সংখ্যাৰ কাৰণে আপুনি +2 +4 যুগ্ম সংখ্যা যোগ কৰিছে দেখোন বুলি ক'ব কিন্তু তেনেকুৱা নহয় আসলতে আপোনালোকে ভালকে চাওক মোক অযুগ্ম সংখ্যা বিলাক অযুগ্ম সংখ্যা 1 ৰ পৰা স্টাৰ্ট হৈছে অড নাম্বাৰ 1 তাৰ পিছত 3 তাৰ পিছত 5 তাৰ পিছত 7 এনেকে স্টাৰ্ট হৈছে না নহয় এনেকে স্টাৰ্ট তো এটা কথা মোক কৈ ইয়াৰ পৰা যে এটা নাম্বাৰ যদি 1 হৈছে তাৰ নেক্সটটো পাবলৈ আমি কি কৰিছো +2 এ কৰিছো তাৰ নেক্সটটো পাবলৈ আমি কি কৰিছো +2 এ কৰিছো তাৰ নেক্সটটো পাবলৈ আমি কি +2 এ কৰিছো সেই কাৰণে প্ৰথমত যদি এটা সংখ্যা x হয় তাৰ নেক্সট সংখ্যাটো x + 2 এ হ'ব তাৰ নেক্সট সংখ্যাটো x + 4 এ হ'ব হবনে নহয় মোক কক আপোনালোকে তাৰ মানে 1 ৰ পৰা আপুনি 5 পাবলৈ কি +4 এ কৈছে গতিকে মই x ৰ পৰা আকৌ নেক্সট থাৰ্ড নাম্বাৰটো পাবলৈ +4 এ কৰিব লাগিব বুজি পাইছেনে নাই পোৱা মানে এই 2 2 টো যুগ্ম সংখ্যা হিচাপে লোৱা নাই মাজৰ ডিফাৰেন্সটো 2 2 কে বাঢ়ি গৈছে হেতুহে বুজাব চেষ্টা কৰা হৈছে তো সংখ্যা কেটা ললো আমি তাৰ নেক্সট আমি x কেটা আছে পাঁচটা আছে গতিকে 5x হৈ যাব প্লাস 2 + 4 6 6 6 12 12 20 হৈ যাব প্লাস 20 ইফালে গলে -20 ডাইৰেক্টলি কৰি দিছো অলপমানটো শৰ্ট কৰিব লাগিব 95 ৰ গলে 75 এই 5 তে ইফালে মাল্টিপ্লাই ইফালে আহিলে ডিভাইড সৰি অকল 5 হয় তাৰ মানে x ৰ ভ্যালু আমি কিমান পাম 5 15 75 15 পালো আমি আমাক ওলাব লাগে আটাইতকৈ ডাঙৰ সংখ্যাটো x + 8 হয় তাৰ মানে 15 + 8 হ'ব মানে 23 হ'ব কারেক্ট আনসার অপশন সি টো হ'ব কারেক্ট আনসার আশা কৰিছো ক্লিয়াৰ আছে সম্পূৰ্ণ ক্ৰিস্টেল ক্লিয়াৰ বুলি লিখিব কমেন্টত যদি ক্লিয়াৰ হৈছে কাৰণ কিমান কষ্টৰ মাজত বনাইছো এটো ফাইডং মাৰি পিনি কোৱা নাই ৰিয়েল কষ্ট কৰি আছো কাৰণে কৈছো কাৰণ দেউতাৰ কেমোথেৰাপি হৈ আছে দেউতাৰ ৰেডিয়েশন হৈ আছে হেতু মেন্টাল ষ্টেটত থকাৰ পিছত মানিছো আৰু মই একমাত্ৰ লৰা হয় গতিকে দেউতাৰ লগত ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মই লাগি থাকো মেডিকেলত ৰেডিয়েশনটো ডেইলি দিব লাগে গতিকে মই ডেইলি দেউতাৰ লগত থাকো তাৰ পিছতো মই এখিনি কৰি আছো আপোনালোকৰ কাৰণে সো যদি ক্লিয়াৰ হৈছে মাত্ৰ ক্লিয়াৰ বুলি কমেন্টত এবাৰ লিখি দিব তেতিয়া উৎসাহ পাওঁ আমি ভিডিও বনাবলৈ if the decimal number 34p5 is divisible by 9 এই সংখ্যাটো যদি 9 ৰে ডিভাইড হয় p ৰ নাম্বাৰটো ওলাব লাগে তো 34p5 divided by 9 যেতিয়া কোনোবা এটা সংখ্যাক 9 ৰে ডিভাইড যায় কেনেকে গম পাম আমি এটা एग्जांपल 27 ক 9 ৰে ডিভাইড যায় তো এই দুটা নম্বৰৰ যোগফলও যেটো হ'ব 9 হয় চাওক 7 + 2 9 হয় এই যোগফলকো 9 ৰে ডিভাইড যায় পুনৰবাৰ एग्जांपल যদি মই 81 আছে চাওক 81 ক 9 ৰে ডিভাইড যাবলৈ হলে
এই দুটাৰ যোগফলটো চাওক 8 + 1 9 হয় গতিকে 9ক 9ৰে ডিভাইড যায় তাৰমানে নাম্বাৰবিলাকৰ যোগফল যিটো পাম তাক এই 9ৰে ডিভাইড যাব লাগিব সো 3 + 4 কিমান হয় 7 7 + 5 কিমান হয় 12 তো 12 + p ডিভাইডেড বাই 9 হ'ব তো p ৰ মানটো এনেকুৱা এটা ৰাখিব লাগিব যাতে এই দুটাৰ যোগফলক 9ৰে ডিভাইড যাব লাগিব তো 9ৰে কাক যায় 18ক ডিভাইড যায় তাৰমানে p ৰ ভ্যালুটো 6 হ'ব লাগিব তেতিয়া এটো 18 হৈ যাব তো 9ৰে ডিভাইড যাব সেইকাৰণে 6 টো কাৰেক্ট আনসাৰ বুজা নাই বুজিলে আপোনালোকে নে নাই বুজাবলৈ কৈছে বুজিলে ন 3 + 4 7 7 + 5 = 12 হৈ গ'ল আমাৰ 12 + p তো p ৰ ভ্যালু এনেকুৱা হ'ব লাগিব যাতে এই দুটাৰ যোগফলটো 9ৰ ডিভিজিবল হয় সো 18 পাবলৈ হলে আমি p ৰ ভ্যালুটো 6 হ'ব লাগিব তাৰ নেক্সটটো 34 number question the maximum area of the circle that can be drawn within a square of 4 cm 4 cm বাহুৰ বৰ্গক্ষেত্ৰ এটাৰ ভিতৰত আঁকিব পৰা বৃত্তৰ সৰ্বোচ্চ ক্ষেত্ৰফল ওকে এটো 4 cm যেহেতু এটা স্কয়াৰ হয় এটা বৰ্গ হয় গোটেইবিলাক 4 cm ৰে হ'ব হেতু আমি গম পালো হয়নে ইয়াৰ ভিতৰত এটা সাৰ্কেল আঁকিব দিছে আমাক এনেকৈ কৰি আমি সাৰ্কেল ম্যাক্সিমাম ডাঙৰ যেটো সাৰ্কেল আঁকিব পাৰো সৰ্বোচ্চ আটাইতকৈ ডাঙৰ সাৰ্কেল ম্যাক্সিমাম এৰিয়া তো এনেকৈ কৰি সাৰ্কেল আঁকিলো সাৰ্কেলটো অলপ বেকা হল তাৰ কাৰণে ক্ষমা কৰি দিব নহলে বহুতে হেতু ধৰে যে কেলে বেকা আঁকিলে আপুনি ইয়াৰ পৰা ইয়াৰলে ডিসটেন্স কিমান হ'ব এই গুটেটো যদি 4 হয় এটো আধা হয় আধাটো 2 cm হ'ব বাকিবিলাক মানে একে কৰি দিছো বুজি পালে না নাপালে এই গুটেটো 4 হয় ন তাৰ আধা এই সেন্টাৰৰ পৰা ইয়াৰলৈকে মানে ৰেডিয়াসটো 2 cm হ'ব তো এৰিয়াটো আমি উলাব পাৰিম এৰিয়াটো কেনে কলা পাই r স্কয়াৰ তো পাইটো পাই থৈছে অপচনত পাই থৈ দিছো r টো আমাৰ 2 হ'ব গতিকে 2 স্কয়াৰ 2 টু যা 4 মানে 4 পাই হ'ব কাৰেক্ট আনসাৰ 4 পাই কত আছে 4 পাই অপশন বি আছে সো অপশন বি টু কারেক্ট আনসার 4 পাই স্কয়ার সেন্টিমিটার এটো আসলে আমাৰ ৰিজনিংৰ কোৱেশ্চন ইয়াত সোমাই গল তথাপি মই কৰি দিছো টুডে ইজ সানডে আজি যদি দেওবাৰ হয় 92 ডেজৰ পিছত কি বাৰ হ'ব মোক এটা কথা কও আজি যদি দেওবাৰ আৰু 7 দিনৰ পিছত কি বাৰ হ'ব 7 দিন মই 7 দিনৰ কথা কৈছো আজি যদি দেওবাৰ হয় আৰু 7 দিনৰ পিছত আকৌ দেওবাৰ আহিব কাৰণ এসপ্তাহৰ মূৰে মূৰে একেটা দিন ৰিপিট হয় সপ্তাহত 1 উইকত কিমান 7 দিনে থাকে তো মই যদি কও আজি যদি দেওবাৰ হয় আৰু 8 দিনৰ পিছত কি বাৰ হ'ব আপুনি ক'ব 8 দিনৰ পিছত সোমবাৰ হ'ব হয়নে ঠিক তেনেদৰে আজি যদি সানডে হয় নেক্সট 92 ডেজৰ পিছত 92 ক মই 7 ৰে ডিভাইড কৰি দিম 7 1 যা 7 2 2 7 3 যা 21 মানে 1 তাৰ মানে 7 দিন কে হদাই একেটা দিন ৰিপিট হ'ব এক্সট্ৰা কে এদিন আছে তাৰ মানে এটো হৈ যাব মানডে ক্লিয়াৰ আছে বুজি পালে ন আজি যদি দেওবাৰ হয় আৰু 9 দিনৰ পিছত কি বাৰ হ'ব মোক কক আপুনি ক'ব 7 ৰে ডিভাইড 7 হৈ গল তো 2 থাকিলে আৰু 9 দিনৰ পিছত হ'ব মঙ্গলবাৰ কাৰণ 7 দিনৰ মূৰে মূৰে একেটা দিনে ৰিপিট হয় আমি ক্যালেন্ডাৰত বহুত ভালকে ডিসকাস কৰিছিলো আকৌ ভালকে ডিসকাস কৰিম চিন্তা কৰিব নালাগে এটো হৈ গল ৰোমান নাম্বাৰ সুধিছে আমাক যে xci কি বুজায় x আৰু c এ 90 বুজায় তাৰ লগত i লাগি আছে ৰোমান গতিকে i মানে 1 বুজায় গতিকে 91 হ'ব কাৰেক্ট আনসাৰ ৰোমান নাম্বাৰৰ বিষয়ে আমি ভালকে ডিসকাস কৰিম চিন্তা নকৰিব লাষ্ট কোৱেশ্চন আমাক কি কৈছে এইবিলাক নাম্বাৰ আমাক দিয়া আছে if the digits of each number are arranged in ascending order ঊৰ্ধ্ব ক্ৰমত সজাব দিছে ঊৰ্ধ্ব ক্ৰম মানে সৰু পৰা ডাঙৰলে তো 376 to 367 কৰি দিম 629 to 269 কৰি দিম 929 129 কৰি দিম ইয়াক কৰিলে 379 কৰি দিম আটাইতকৈ সৰু কোনটো হ'ব সৰু এটো হল 129 to ইয়াৰ পৰা আহিছে সো 3 টু কাৰেক্ট আনসাৰ মানে অপচন এ টু কাৰেক্ট আনসাৰ মই আশা কৰিছো সম্পূৰ্ণ ক্লিয়াৰ আছে যাৰ বৰ্তমানো মেথছ আৰু ইংলিছত অলপ হলো যদি ডাউট আছে মেথছ আৰু ইংলিছত এবাৰ আমাৰ মেথছ আৰু ইংলিছৰ কোৰ্সটো লওক মই এটো গ্যাৰান্টি দিব পাৰো যে এটা আপুনি আজিলৈকে যিমান পেড কোৰ্স পাৰচেজ কৰিছে তাৰ ভিতৰত আটাইতকৈ বেষ্ট হয় আপুনি কেতিয়াও পস্তাবলগীয়া নহয় ইমান ভালকে পঢ়াবলৈ চেষ্টা কৰিছো বাকি বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছো ধন্যবাদ